এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে আহি গল ভাল খবৰ কিয়নো অতি শীঘ্ৰেই সোমাব আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 কৈ টকা ইতিমধ্যে ফৰ্ম ফাইনাল সাবমিটৰ SMS কিন্তু লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে তো টকাখিনি কেতিয়া প্ৰদান কৰিব এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছে ভিডিঅটোৰ মাজত প্ৰথমে আপোনালোকক শুনাই ল'ব বিচাৰিছো অনুগ্ৰহ কৰি শুনি লওক এতিয়া ফৰ্ম বিলাক ফিলআপ কৰি আমি দিলু নে নাই কোনে কোনে দিলে ফৰ্ম ফিলআপ কৰি হাত ডাঙক আরে বাইদেউ সব দি দিলে বাপৰে বাইদেউ কেজনী ভাল কিন্তু কামাখ্যা একদম এডভান্স হৈ আছে হয় না এতিয়া ফৰ্ম ফিলআপ কৰি দিলে আপোনালোকক এদিন ৰাতিপুৱা আমি ফৰ্মখিনি পৰীক্ষা কৰি লওঁ পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং টুং আৰু সেই দিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব ঠিক আছে তো ইয়া আপোনালোকে শুনিব পাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এখন বিশেষ মন্তব্য তো ইয়াৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত ইলেকশ্যনৰ পিছত সোমাই যাব 10,000 কৈ টকা তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনে কথা তেনে কাম ইতিমধ্যে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ গৈছে বহু আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি আছে ফৰ্ম সাবমিটৰ SMS তো আপোনালোকৰ মোবাইলতে যদি ফৰ্ম সাবমিটৰ SMS আহি গৈছে তেন্তে চলিত মাহৰ ভিতৰতে লাভ কৰিব পাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 কৈ টকা তো আজি ইমানেই ভিডিঅটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো